সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আগষ্ট মাহৰ 25 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজীৰ হৈছে 2024 চনৰ ডিচেম্বৰ মাহৰ 11 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ একাদশী তিথি, ৰাত্ৰি 10:37 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ, দিনৰ 9:52 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:03:48 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:29:34। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ হ'ব হাতীৰ অস্থি অগ্নিযোগ, অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু দিনৰ 9:52 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, ঘোঁৰাৰ অস্থি আৰু মাহেন্দ্ৰ যোগ হ'ব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যোগ পাব। লগতে আজি ৰাহুকাল চলি থাকিব দিনৰ 11:15 পৰা 12:34। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে পৰলৈ আৰম্ভ নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 7:23 পৰা 8:12। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু সুৰা যাত্ৰা হ'ব। বিশেষকৈ সামাজিক কিবা কাৰণবশতঃ আপুনি সৰু সুৰা যাত্ৰা কৰিব লাগিব। আজি কিন্তু আপোনাৰ বাবে পৰিৱেশটো খুব উৎসৱমুখৰ হৈ থাকিব। গতিকে আপোনাৰ আনন্দ ফূৰ্তি আজিৰ দিনটোত বৃদ্ধি পাব। আজি যদি ক'ৰবাত ধন ইনভেষ্টটো কৰে তেতিয়াহ'লে আপোনাৰ দিনটোত লাভৰ পৰিমাণ বেছি দেখা পোৱা গৈছে। কিন্তু পিতৃতুল্য ব্যক্তি নতুবা জ্যেষ্ঠ ব্যক্তি আপোনাক কিবা কথাত অকণমান বেয়া পাব পাৰে। গতিকে সকলোকে সেৱা শুশ্ৰূষা কৰি ৰখাৰ চেষ্টা কৰিব। আজি নিমন্ত্ৰণ প্ৰাপ্তিৰো সম্ভাৱনা প্ৰবল আছে, কিন্তু আপোনাৰ হঠাৎ খং ৰাগৰ পৰিমাণো আজি বাঢ়িব পাৰে। গতিকে নিজকো কিছু নিয়ন্ত্ৰণ ৰাখিব। প্ৰিয়জনক কিন্তু কিবা যদি প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি হয়তো আপুনি সময়মতে ৰাখিব নোৱাৰিব পাৰে, অকণমান পলম হোৱা দেখা যাব। সহকৰ্মীৰ পৰাও কাম বনত আজি ছাপোৰ্ট লাভ কৰিব। উৎসাহ উদ্দীপনা এওঁলোকৰ প্ৰবল আজি বৃদ্ধি পাব। কিন্তু ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাতকৈ আজি মোবাইলত বেছি ব্যস্ত থকাৰ বাবে পঢ়া শুনাৰ পৰা অকণমান দূৰত্ব বাঢ়িব, নতুবা পঢ়া শুনাত কমকৈ মন বহিব। কিন্তু এওঁলোকৰ আজি প্ৰিয়জনৰ বাবেই কিবা সুবিধা আপুনি লাভ কৰিব পাৰে। গতিকে আকস্মিক কিবা ভাল সুবিধা প্ৰাপ্তিৰ দিনটোত সম্ভাৱনা আছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব পাতল ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি কোনো পুৰণা চিনাকি ব্যক্তিক লগ পাব। আজি অৱশ্যে অন্য ব্যক্তিৰ কিবা কথাই আপোনাৰ আত্মবিশ্বাস আৰু দুগুণ বৃদ্ধি কৰি তুলিব। আজি সন্তান নতুবা সন্তান পক্ষৰ কোনোবা সম্বন্ধীয় ব্যক্তিৰ পৰাও হয়তো আপুনি আৰ্থিকভাৱে লাভান্বিত
হ'ব পাৰে। আজি ধন টকা পইচাৰ বৰ বিশেষ অভাৱ অনাটনে দেখা নিদিয়ে, কৰিব পৰা নহয় কৰিব পৰা মেনেজ হ'ব। আজি আপুনি ঘৰৰ সদস্যসকলৰ বাবে গৌৰৱ অনুভৱ কৰাও দেখা যাব। দিনটো কিন্তু আপোনাৰ বাবে অত্যন্ত লাভদায়ক দেখা পোৱা গৈছে। প্ৰেম সম্বন্ধত আজি নতুনত্বৰ সম্ভাৱনাও যথেষ্ট দেখা পোৱা গৈছে। বিগত দিনৰ পুৰণা স্মৃতিবোৰ আপোনাৰ আজি মনত আহিব আৰু পুৰণা স্মৃতিয়ে অকণমান আৱেগিক কৰি তোলাও দেখা যাব। আজি ঘূৰা ফুৰা কৰাৰো আপুনি সৌভাগ্য লাভ কৰিব। দিনটোৰ কোনোবা সময়ত ক'ৰবাত নহয় ক'ৰবাত আপুনি ফুৰিব যাব লাগিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি ঘৰত প্ৰয়োজনীয় ক্ষেত্ৰত আপুনি খৰচ কৰিব লাগিব। বিশেষকৈ আত্মীয় ব্যক্তিৰ আগমনে আপোনাৰ খৰচ আজি কিছু বৃদ্ধি কৰিব। বিদ্যাত নিজৰ বিষয়তকৈ অন্য বিষয়ত কিছু গুৰুত্ব বাঢ়িব। অৱশ্যে পুৰণা বিষয়বোৰ আজি পুনৰ অধ্যয়নত আপুনি ব্যস্ত থাকিব লাগিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰয়োজনতকৈ খৰচৰ মাত্ৰা অকণমান বাঢ়িব। গতিকে যিমান খৰচ কৰিম বুলি ভাবি আছিল তাতকৈ অকণমান বেছিকৈ খৰচ কৰিব লাগিব। কিন্তু সকলো কামত নতুনত্ব আহিব। যিকোনো কাম বন আপোনাৰ আজি নতুনভাৱে হোৱা দেখা যাব। নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো ভাল হ'ব, কিয়নো আজি স্বাস্থ্যত কিছু দুৰ্বলতা অনুভৱ কৰা দেখা যাব। কিন্তু ক'ৰবাৰ পৰা কিবা শুভ সংবাদে এওঁলোকৰ দিনটো আৰু অকণমান আনন্দদায়ক কৰি তুলিব, কিয়নো হঠাৎ ক'ৰবাৰ পৰা আকস্মিক কিবা খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু অন্য ব্যক্তি আপোনাৰ সুখ দুখৰ সহভাগী হৈ পৰিব। গতিকে আপুনি আনক যদি নিজৰ সমস্যাবোৰ শ্বেয়াৰ কৰে তেতিয়াহ'লে সেই সমস্যাৰ সমাধান পোৱাৰো সম্ভাৱনা দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত কিন্তু প্ৰতিদ্বন্দ্বীয়ে আপোনাক সিমান ছাপৰ্ট নকৰিব। গতিকে কৰ্মক্ষেত্ৰত শত্ৰুপক্ষ নতুবা প্ৰতিদ্বন্দ্বীৰ পৰা কিছু সতৰ্ক হৈ চলাটো ভাল হ'ব। লগতে এই মিথুন ৰাশিৰ ব্যক্তিসকলে সৰু সুৰা যাত্ৰাও কৰিব লাগিব। কিন্তু যাত্ৰা কৰোঁতে যদি দীঘলীয়া যাত্ৰা কৰে তেতিয়াহ'লে লগত নথি পত্ৰ পইচা পাতি লৈ যোৱাৰ চেষ্টা কৰিব, কিয়নো লৈ নগ'লে হয়তো আপুনি এনে পৰিস্থিতিত পৰিব পাৰে যি পৰিস্থিতি আপোনাৰ সেই ধন টকা পইচাৰ নতুবা নথি পত্ৰৰ প্ৰয়োজন হ'ব। কিন্তু প্ৰেমৰ ফালৰ পৰাও দিনটো আজি অত্যন্ত আনন্দদায়কভাৱে পাৰ হ'ব। বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে কিছু সুনাম অৰ্জন কৰিব পাৰিব, কিয়নো আপুনি যিখিনি পঢ়া শুনা কৰিব সেই পঢ়া শুনাৰ পৰাই আজি আপোনাৰ মান সন্মান বৃদ্ধি পাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য পাতিত আজি উন্নতি আহিব। বিগত দিনৰ তুলনাত স্বাস্থ্যত সবলতা যেন অনুভৱ কৰা দেখা যাব। আজি নতুন যদি ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবি আছে কৰিব পাৰে। নতুন ব্যৱসায়ত উন্নতি প্ৰগতিৰ আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু নিজৰ খৰচৰ মাত্ৰা অকণমান হ্ৰাস কৰাটো ভাল হ'ব। হঠাৎ খৰচ কিছু প্ৰয়োজনতকৈ বেছি আজিৰ দিনটোত হ'ব পাৰে। আজি জীৱনসংগীয়ে আপোনাক কিবা কথাত মানসিকভাৱে সহায় কৰিব। আপুনি জীৱনসংগীৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। সুখ সমৃদ্ধি আপোনাৰ ঘৰত বৃদ্ধি পাব। আজি কোনোবা ব্যক্তি আপোনাৰ কিবা কামৰ নতুবা কিবা কথাৰ প্ৰশংসাও কৰিব। গতিকে আনৰ পৰা প্ৰশংসা প্ৰাপ্তিৰ বিশেষ যোগ দেখা পোৱা গৈছে। কিন্তু কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে কিবা কাৰণবশতঃ আপুনি ঘৰলৈও যাবলগীয়া হোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আজি কাৰোবাৰ পৰা লৈ থোৱা ধন উভতাই দিবলগীয়া হোৱাও দেখা যাব। কিন্তু যিকোনো কাম এওঁলোকে কম সময়ৰ ভিতৰত শেষ কৰা দেখা যাব। যদি কিবা আজি সমস্যাও আহে সেই সমস্যাবোৰো অতি সোনকালে সমাধান হ'ব। আজিৰ দিনটোত আপুনি গম নোপোৱাকৈয়ে কোনোবা আলহী নতুবা সম্বন্ধীয় ব্যক্তি আপোনাৰ ঘৰলৈ আহিব পাৰে। গতিকে ঘৰত কোনোবা আলহী সম্বন্ধীয় ব্যক্তিৰ আগমনৰ সম্ভাৱনা দেখা গৈছে। আজি ঘৰত খৰচো আপোনাৰ বাঢ়িব। কিন্তু বিবাহিতসকলৰ আজি
প্ৰিয়জনৰ মতে আপুনি চলিব লাগিব। প্ৰিয়জনে যি কয় আপুনি সেই কথাবোৰ মানি চলাৰ আজি প্ৰয়োজন হ'ব, নহ'লে হয়তো অকণমান প্ৰিয়জনে খং ৰাগ কৰিব পাৰে। বাকী সকলো দিশত শুভ। বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে দিনটোৰ সন্ধিয়াৰ ভাগখিনি পঢ়াত একেবাৰে মন নাযাব, গতিকে সন্ধিয়াৰ সময়ত পঢ়িব ইচ্ছা নাযাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি কামৰ বোজা অকণমান বাঢ়িব, গতিকে অকণমান জিৰণি লোৱাটো আপোনাৰ বাবে ভাল হ'ব, নহ'লে স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। কিন্তু আপোনাৰ ভাবি থকা কথাবোৰ আজি সিদ্ধি হ'ব। যি কথাই ভাবি আছে সেই মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। দিনটোৰ বেছি সময় কোনোবা শিশুৰ সৈতেই অতিবাহিত কৰিব লাগিব। অৱশ্যে ঘৰৰ কোনোবাৰ আজি স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। ঘৰৰ কাৰোবাৰ বাবে আপুনি খৰচ আজি কৰিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ সৰু কথাই পৰিয়ালত কাজিয়া বা মতভেদো আনিব পাৰে, গতিকে কিছু গুৰুত্ব ৰখাটো ভাল হ'ব। কিন্তু পাৰিবাৰিক ক্ষেত্ৰত ধনৰ আপোনাৰ আজি প্ৰয়োজন হ'ব আৰু যিকোনো কথা এওঁলোকে কিন্তু স্পষ্টভাৱে কোৱা দেখা যাব। আজি দিনটোত প্ৰেম সম্বন্ধটো আপোনাৰ কথা বতৰাই প্ৰিয়জনক খঙৰ মাত্ৰা বঢ়াব পাৰে, গতিকে আপুনি কথা বতৰা কোৱাত বিশেষ সংযমতা অনাটো আজি ভাল হ'ব। কিন্তু যিকোনো নতুন কামৰ প্ৰতি আপোনাৰ আকৰ্ষণ বাঢ়িব। নতুন নতুন কামৰ নতুন নতুন চিন্তা আপোনাৰ আজি মনত আহিব। আজৰি সময়ত অৱশ্যে যি কৰিম বুলি পূৰ্বৰ পৰা ভাবি পৰিকল্পনা কৰি থৈ দিছে, বহুদিনৰ পৰা যদি ভাবি আছে কৰা হোৱা নাছিল, আজি সেই কাম বনবোৰতো আপোনাৰ অগ্ৰগতি আহিব। জীৱন সংগী আজি আপোনাৰ খুব প্ৰিয় হৈ পৰিব। বিশেষকৈ জীৱন সংগীৰ সৈতে মনৰ ভাৱৰ আজি আদান প্ৰদান হ'ব। লগতে বিদ্যাত এই ৰাশি ব্যক্তিসকলৰ ৰাতিপুৱাৰ ভাগত বৰ বিশেষ মন নবহিব, কিয়নো পুৱাৰ সময়ত মনত কিছু চঞ্চলতা থাকিব আৰু পুৱাৰ ভাগতে কিবা ভাল খবৰ অহাৰো আজি কিন্তু সম্ভাৱনা দেখা গৈছে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে নিজৰ বাবে কিছু প্ৰয়োজনতকৈ বেছি চিন্তা কৰা দেখা যাব। বিশেষকৈ নিজৰ স্বাস্থ্য পাতিৰ বাবে এওঁলোকে কিছু চিন্তা অকণমান বেছি কৰা দেখা যাব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ ধনৰ আদান প্ৰদান হৈ থাকিব। ধন কিছু আহিব, কিছু খৰচো হ'ব। সন্ধিয়াৰ সময়ত কিন্তু আপোনাৰ ধন প্ৰাপ্তিৰ আজি এটা যোগ দেখা পোৱা গৈছে, গতিকে সন্ধিয়াৰ ভাগত ক'ৰবাৰ পৰা ধনৰ আগমন হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ সুনাম অৰ্জনৰ যোগ প্ৰবল আছে। শিক্ষা ক্ষেত্ৰত আজি শিক্ষাৰ পৰা সুনাম অৰ্জন কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত আজি কোনোবা ব্যক্তিক আপুনি উপদেশ দিব লাগিব, অৰ্থাৎ পৰিয়ালৰ কোনোবা ব্যক্তি আপোনাৰ ওচৰত কিবা উপদেশ বিচাৰি অহা দেখা যাব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত মনৰ ভাৱবোৰ এওঁলোকে কিছু খুলি কোৱা প্ৰিয়জনক দেখা পোৱা যাব। কৰ্মক্ষেত্ৰত বহুদিনৰ পৰা ফাঁচি থকা কাম, পুৰণা কাম বনবোৰতো আজি অগ্ৰগতি আহিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে যি কাম কৰে সেই কাম বনবোৰ পচন্দ অনুসৰি কৰাহে দেখা যাব। যি ভাল নাপায় সেই কাম বনবোৰ কৰাৰ আজি সিমান ইচ্ছা নাথাকে। আজি কিবা কথাই মনত ভয়ভাৱৰ সৃষ্টিও কৰিব পাৰে, গতিকে সেই ভয়ভাৱ যিমান পাৰে দূৰ কৰিব। বৈবাহিক ক্ষেত্ৰত আজি যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত বিবাহৰ সমালোচনা চলিব, নতুবা বিবাহৰ প্ৰস্তাৱ আহিব। জীৱনসংগীয়ে কিবা কথাত আপোনাক বেয়া পাবও পাৰে। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ জীৱনসংগীয়ে কিবা কথাত বেয়া পোৱা দেখা যাব। মনত আজি নতুন চিন্তাৰ উদয় হ'ব, গতিকে নতুন নতুন চিন্তা কি কৰিব ভৱিষ্যতে তেনেধৰণৰ চিন্তাৰ আগমন হোৱা দেখা যাব। অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি।
তুলা ৰাশিৰ ব্যক্তিসকলে নতুন কামৰ শুভাৰম্ভ কৰাটো অত্যন্ত শুভদায়ক। যিকোনো নতুন কামে আপোনাক আজি শুভ ফল দিব। এই ৰাশিৰ ব্যক্তিসকলে ধন খৰচ কৰাৰ পূৰ্বে অকণমান ভাবি চিন্তি লোৱাটো ভাল হ'ব, কিয়নো আজি হঠাৎ এওঁলোকে আকস্মিকভাৱে খৰচ কৰা দেখা যাব। পুৰণা পৰিচিত ব্যক্তিৰ সৈতেও আজি যোগাযোগ হ'ব। বহুদিন লগ নোপোৱা কোনো বন্ধু নতুবা ব্যক্তিক আজি লগ পোৱাৰ সম্ভাৱনা দেখা গৈছে। কিন্তু আপুনি যিমান ধন পাম বুলি ভাবিছিল তাতকৈ ধনৰ পৰিমাণ আজি কম হ'ব। আজি কোনোবা ব্যক্তি অপেক্ষা কৰি থকাও দেখা যাব আৰু নতুন নতুন চিন্তা, নতুন নতুন কামৰ আজি চিন্তা চৰ্চা আপোনাৰ মনলৈ আহিব। আজৰি সময়ৰ সদুপয়োগ হ'ব। অৱশ্যে মোবাইলত এই ৰাশিৰ ব্যক্তিসকলে প্ৰয়োজনতকৈ বেছি সময় ব্যস্ত থকা দেখা যাব। গতিকে পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা দূৰত্ব কিছু বৃদ্ধি পোৱা দেখা যাব। আজি আপোনাৰ উৎপাদন বাঢ়িব। যদি আপুনি কিবা এনে ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছে যি ক্ষেত্ৰত উৎপাদনৰ কিছু ব্যৱস্থা আছে, গতিকে তেনে ক্ষেত্ৰত উৎপাদন আপোনাৰ বৃদ্ধি পাব। মনত শান্তি লাভ কৰিব। গতিকে যি কামেই নকৰক কিয় এওঁলোকে সেই কাম বনবোৰ কৰি মানসিক শান্তি লাভ কৰা দেখা যাব। আজি কোনোবা সম্বন্ধীয় ব্যক্তিৰ ঘৰলৈ আপুনি যাবলগীয়া আকস্মিকভাৱে হ'ব পাৰে। গতিকে কিবা কাৰণবশতঃ আপুনি যাব লাগিব। বাকী সকলো দিশত শুভ। বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে কিছু গভীৰ অধ্যয়ন কৰা দেখা যাব। বিশেষকৈ পুৰণা কিতাপ নতুবা খুব বিচাৰি নোপোৱা কিতাপ এওঁলোকে অধ্যয়ন কৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ শুভাৰম্ভণি আজি খুব কিবা শুভ কামেৰে হ'ব। গতিকে যেতিয়া আপোনাৰ দিনটো সুন্দৰভাৱে আৰম্ভ হ'ব তেতিয়া গোটেই দিনটো আপোনাৰ বাবে শুভদায়ক হৈ পৰিব। বিবাহিতসকলে সন্তানৰ পৰা আজি আনন্দ আৰু শুভ খবৰ লাভ কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম নিয়মিতভাৱে কৰা দেখা যাব। অৰ্থাৎ এওঁলোকে একেটা কাম খুব সময়ৰ মাজে মাজে সময়ৰ মতে শেষ কৰা দেখা যাব। ব্যৱসায় বাণিজ্যই এই ৰাশিৰ ব্যক্তিসকলে কিবা যাত্ৰা কৰিব লাগিব। ব্যৱসায়ৰ বাবে আপুনি ক'ৰবাত আজি যাবলগীয়া হোৱাও দেখা যাব। কিন্তু ধন ক'ৰবাত নহয় ক'ৰবাত খৰচৰ মাত্ৰা বাঢ়িব। আপুনি নকৰিম বুলি ভাবিও ক'ৰবাত আজি ধন খৰচ কৰিব লাগিব। লগতে অতি সোনকালে সহজতে আনক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি কিছু বিকশিত হ'ব। গতিকে সকলোকে আপুনি নিজৰ পিনে আকৰ্ষণ কৰিব পাৰিব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত আজি পৰিয়ালৰ কোনো সদস্যই অকণমান খেলি মেলি লগাব পাৰে। বাকী কৰ্মক্ষেত্ৰত আপুনি কৰা কামৰ প্ৰশংসা লাভ কৰিব। যি কামেই নকৰক কিয় সেই কাম বনবোৰৰ আজি প্ৰশংসা লাভ কৰিব। আজি ভাতৃ ভগ্নীৰ সৈতে লগ হৈ ক'ৰবাত ফুৰিব যোৱা, ওলাই যোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ইয়াৰ উপৰিও এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ শিক্ষাত কিন্তু পিতৃ মাতৃৰ আজি কিছু কণ্ট্ৰলত থকা দেখা যাব। গতিকে পিতৃ মাতৃয়ে যি কয় আপুনি সেইমতে পঢ়া শুনা কৰিব লাগিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব। বিগত দিনত যদিও স্বাস্থ্য দুৰ্বল আছিল আজি সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব। অৱশ্যে কঠোৰ পৰিশ্ৰমে এওঁলোকে কৰা আজি দিনটোতো দেখা যাব। ঘৰুৱা কাম বন আপুনি কৰিব লাগিব। ঘৰৰ কামত ব্যস্ততাৰ আজি সম্ভাৱনা প্ৰবল আছে। প্ৰেমৰ ক্ষেত্ৰত আজি কিছু নতুন খবৰ লাভ কৰিব। আজি যিকোনো নতুন কামৰ শুভাৰম্ভই আপোনাৰ দিনটো অগ্ৰগতি কৰি ৰাখিব। কিন্তু খৰচ আপোনাৰ নতুন কামত বৃদ্ধি পাব। নতুন কামে খৰচ যদি বঢ়াব কিন্তু সেই কামত আপোনাৰ সফলতা প্ৰাপ্তিৰ লাভৰ সম্ভাৱনাও আজি দেখা গৈছে। কৰ্মক্ষেত্ৰত কোনোবা অনুভৱী ব্যক্তিক আপুনি আজি লগ পাব। লগতে জীৱনসংগীয়ে আপোনাক কিবা মনৰ কথা খুলি কোৱা আজি দেখা যাব। লগতে জীৱনসংগীৰ সৈতে লগ হৈ আপুনি যি পৰিকল্পনাই নকৰক কিয় সেই পৰিকল্পনাবোৰ আজি সফল হ'ব। নতুবা সেই পৰিকল্পনাবোৰে কিছু অগ্ৰগতি লাভ কৰিব। আজি উৎসৱত যোগদানো আপুনি কৰিব লাগিব। ক'ৰবাত নহয় ক'ৰবাত কিবা
প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিব লাগিব। বিদ্যাত কিন্তু আজি অকণমান চঞ্চলতা থকা দেখা যাব। যিখিনি বহিব সেই সময়তো আপোনাৰ বেলেগ চিন্তাই মনত চঞ্চলতা অনা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি কিবা নহয় কিবা বয় বস্তু ক্ৰয় কৰি থোৱাটো ভাল হ'ব, কিয়নো আজি ক্ৰয় কৰা বস্তু আপোনাৰ অনাগত দিনত খুব ভাল মূল্যত বিক্ৰী কৰিব পাৰিব। লগতে কোনোবা বন্ধু নতুবা কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে আপোনাৰ দিনটোৰ বেছি সময় আজি পাৰ হ'ব। এনে কোনো ব্যক্তিৰ সৈতে পাৰ কৰিব লাগিব যি ব্যক্তি আপোনাৰ খুব পচন্দৰ হয়। লগতে আজি যিকোনো পৰিকল্পনাই আপোনাক আজি লাভ দিব, গতিকে পৰিকল্পনাসমূহ সফল হোৱাৰ দিশে আগবাঢ়ি যোৱা দেখা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আনৰ কথাত আজি কিছু ভুল যোৱা দেখা যাব, গতিকে আনে যি কয় আপুনি হয়তো সেই কথাবোৰ মানি চলা দেখা যাব। মনত গৌৰৱ অনুভৱ হ'ব। আপোনাৰ কিবা কথা নতুবা কিবা কামে আপোনাক নিজকে নিজে কিছু গৌৰৱ অনুভৱ কৰোৱা দেখা যাব। আজি পৰিয়ালত আপোনাৰ প্ৰয়োজনীয়তা আহিব, গতিকে আপুনি অবিহনে পৰিয়ালৰ কাম বনবোৰ সিমান ভালদৰে নহ'ব। আপোনাৰ প্ৰয়োজন সকলো পৰিয়ালৰ সদস্যই আজি অনুভৱ কৰিব। শিক্ষাত কিন্তু এই ৰাশি ব্যক্তিসকলে আজি সন্ধিয়াৰ ভাগত বৰ বিশেষ মন নিদিব, কিন্তু ৰাতিপুৱাৰ ভাগত পঢ়া শুনাটো এওঁলোকক সিমানে পূৰ্বৰ দিনকেইটাৰ দৰে কিছু অংশগ্ৰহণ কৰা পঢ়া শুনাত দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি সাহসিকতা বৃদ্ধি পাব, গতিকে এওঁলোকে কিবা সাহসিক পদক্ষেপ লোৱা দেখা যাব। আজি পুৰণা বেমাৰে অকণমান কিছু হয়তো সমস্যাত পেলাব পাৰে, গতিকে পুৰণা বেমাৰৰ আজি পুনৰ উদ্ভৱ হ'ব পাৰে, গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। ধনো ক'ৰবাত নহয় ক'ৰবাত আপুনি খৰচ কৰিব লাগিব, কিন্তু পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সকলোৱে আপোনাক গুৰুত্ব দিব। আপুনি পৰিয়ালৰ প্ৰয়োজনসমূহ পূৰণ কৰিব লাগিব। প্ৰেমৰ ফালৰ পৰা কিন্তু দিনটো আপোনাৰ বাবে খুব ৰোমান্টিক ভাৱত অতিবাহিত হ'ব। আজি কৰ্মক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলে যি কৰিম বুলি ভাবি আছে সেই কাম বনবোৰ আপুনি কৰিব পাৰিব। মনৰ ইচ্ছাবোৰ কৰ্মক্ষেত্ৰতো আপোনাৰ পূৰণ হ'ব। বহুমূলীয় সময়ৰ কিন্তু অপব্যৱহাৰ হ'ব পাৰে, কিয়নো কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত এওঁলোকক মাজে সময়ে ব্যস্ত থকা দেখা যাব। আজি মাতৃৰ মৰম চেনেহ লাভ কৰিব। মাতৃৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট আজি দিনটোত আপুনি নিশ্চয় লাভ কৰিব। আজি শিশুকালৰ কিবা স্মৃতি আপোনাৰ মনলৈ অহা দেখা যাব। এই ৰাশি ব্যক্তিসকলৰ যিসকল বিবাহিত ব্যক্তি তেওঁলোকে কিবা শুভ খবৰ দিনটোৰ ভিতৰত আজি লাভ কৰিব পাৰে। বিদ্যাত কিন্তু কমকৈ মন বহিব, কিয়নো আজি পঢ়া শুনাৰ বিপৰীতে আজি মনোৰঞ্জনত বেছি গুৰুত্ব দিয়া দেখা যাব। লগতে মোবাইলত ব্যস্ততা এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান বাঢ়িব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব আজি হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস আৰু মনোবল কিছু বৃদ্ধি পাব। আজি আপোনাৰ আত্মবিশ্বাসে কামতো আপোনাক কিছু আগৰণুৱা কৰি তুলিব। লগতে ধন উপাৰ্জন কৰাৰ নতুন নতুন পথ আপুনি আজি বিচাৰি পাব। নতুন পথে আপোনাক ধন দিব। পাৰ্টি সভা অনুষ্ঠান এনেধৰণৰ কিবা প্ৰগ্ৰেমতো আপুনি অংশগ্ৰহণ কৰিব লাগিব। আজি কোনোবা বন্ধুৱে আপোনাক নিমন্ত্ৰণ দিয়া দিনটোত দেখা যাব। লক্ষ্য কৰিলে সকলো ক্ষেত্ৰত আপোনাৰ উৎসাহ উদ্দীপনাও আজি থাকিব, গতিকে পজিটিভ উৎসাহ আজি থকা দেখা যাব। আৰু যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত বিবাহৰ সমালোচনা, গতিকে বিবাহৰ কিছু প্ৰস্তুতি চলিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি কিবা ডাঙৰ সিদ্ধান্ত ল'ব লাগিব। আপুনি সমাজৰে হওক নতুবা ঘৰৰে হওক কিবা সিদ্ধান্ত ল'বলগীয়া হোৱা দেখা যাব। আজি
দিনটোত মীন ৰাশিৰ ব্যক্তিসকলৰ আকৰ্ষণীয়তা বাঢ়িব, গতিকে আপুনি আনক নিজৰ পিনে আকৰ্ষণ কৰিব পাৰিব। আপুনি কোৱা কথাবোৰ সকলোৰে প্ৰিয় হৈ পৰিব। আপুনি কৰা কাম বনবোৰো আজি আনৰ প্ৰিয় হৈ পৰিব। লক্ষ্য কৰিলে সকলো দিশত এই মীন ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰভুত্ব থাকিব। নৃত্য গীততো অকণমান সময় আপুনি ব্যস্ত থকা দেখা যাব। কিন্তু বিদ্যাই এওঁলোকক কিছু নতুন ব্যক্তিৰ সৈতে চিনাকি কৰাব। গতিকে বিদ্যাৰ্থীসকলে কোনোবা এনে ব্যক্তিক লগ পাব যি ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ ফলত আপোনাৰ শিক্ষাত প্ৰভাৱ পৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু আজিৰ বাবে শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় মহালক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।